সকল মই এটা ৰাতি জৰুৰী খবৰ লৈ আহিছো আপোনালোকৰ মাজত। এই যে আপোনালোকে ল'ৰাটো দেখা পাইছে, তেওঁ কথা ক'ব নোৱাৰে। আমাৰ উত্তৰামপুৰ গাঁৱত আহি আছে এটা ঘৰত। দেউতা নাই বোলে, মাক বোলে আছে, কিন্তু তাৰ গাৰ্জেনৰ আমি কোনো অনুসন্ধান পোৱা নাই। যদি আপোনালোকে কোনোবাই তাক চিনি পায় নিশ্চয় আমাক জনাব। আপোনালোকে ততাতৈয়াকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই চিনি পায়, আমি ভিডিঅ'ত স্ক্ৰীনত এটা ফোন নাম্বাৰ দি আছো, তাত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু উত্তৰামপুৰ গাঁৱৰ পৰা আপোনালোকে লৈ যাব পাৰে ডিষ্ট্ৰিক্ট বৰপেটা আৰু কলগাছিয়াৰ অন্তৰ্গত উত্তৰামপুৰ গাঁও। ওচৰতে লাংলা গাঁও আছে। আপোনালোকে যদি চিনি পায় তেনেহ'লে ততাতৈয়াকৈ তাৰ ঘৰত আপোনালোকে এটা খবৰ দিয়ক। আৰু আপোনালোকে পাৰিলে এটা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া ৰাতি বাজিল 9টা, তাৰ এতিয়ালৈকে বহুত ঠাইত ফুৰা হৈছে, কথা টোটেলি ক'ব নোৱাৰে। কথা ক'ব পাৰিলে হয় নিশ্চয় আমি বুজি পালে হয়, কিন্তু আমি এতিয়ালৈকে কোনো ধৰণৰ তাৰ বিষয়ে অনুসন্ধান পোৱা নাই। আপোনালোকে চাওক, অলপ ভালকে লক্ষ্য কৰক যাতে আপোনালোকে চিনি পায় নে নাই। আৰু যাতে তাৰ লগতে যে এটা চাইছে পলিথিন লৈ আহিছে, তাৰ ভিতৰত মানে কাপোৰ আছে কেইটামান, ক'ত বা যাবলৈ ওলাইছিল, কিন্তু তেওঁতো কথা ক'ব নোৱাৰে। আমিও এতিয়া ৰাতি হৈ গৈছে, ক'ত ৰাখিম নাৰাখিম। যদি আপোনালোকে চিনি পায় তেনেহ'লে ততাতৈয়াকৈ তাৰ ঘৰত আপোনালোকে এটা খবৰ দিয়ক আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। আৰু যাতে তাৰ পৰিয়ালে এই ল'ৰাটোক লৈ যাব পাৰে, আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ শ্বেয়াৰত যাতে এই ল'ৰাটো ঘৰত যাব পাৰে। এইখিনি কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ।